যদি আপোনাৰ ডিজায়াৰ এখন ফ্ললেছ স্কিনৰ আৰু এটা এফেক্টিভ সলিউশন যদি আপুনি নিজৰ কাৰণে বিচাৰি আছে ভেৰি এফেক্টিভ স্কিন কেয়াৰ হেক আজি শ্বেয়াৰ কৰিবলৈ গৈ আছোঁ যিটোৱে আপোনাক দিব এখন ফ্ললেছ স্কিন বহুত প্ৰব্লেমৰ সলিউশন আৰু আপোনাৰ স্কিনত যি প্ৰব্লেম আছে সেই প্ৰব্লেমত ইমিডিয়েটলি কাম কৰা ষ্টাৰ্ট কৰি দিব গোটেই ভিডিঅ'টো ভালকৈ চাব বুজি ল'ব আৰু আপোনাৰ ৰুটিনত এড কৰিব আপুনি হ্যাপি হৈ যাব বেছি ডাঙৰ বস্তু মই একো ক'বলৈ ইয়াতে যোৱা নাই যিখিনি আমাৰ ঘৰত ইনগ্ৰেডিয়েন্টছ আছে সেই ইনগ্ৰেডিয়েন্টৰ আমি খুব ভাল পেক বনাম আজি সেইটো আপোনালোকে ভালকৈ চাই ল'ব এইটো হ'ব হোমমেড হাৰ্বাল ফেচ পেক বগা আৰু গ্লোয়িং স্কিনৰ কাৰণে আপোনাৰ যদি পিগমেন্টেশন আছে তাত কাম কৰিব ডাৰ্ক স্পটত কাম কৰিব আপোনাৰ ওভাৰঅল স্কিন প্ৰব্লেমত এই পেকটোৱে হেল্প কৰিব ইয়াত কষ্টলি ট্ৰিটমেন্ট একো নাই আৰু কোনো ধৰণৰ হাৰ্শ কেমিকেলো নাই নিশ্চয় আপুনি এখন গ্লোয়িং আৰু হেলদি স্কিন বিচাৰে ষ্টেপ বাই ষ্টেপ প্ৰসেসটো শিকাই যাম আৰু ইয়াৰ ইনগ্ৰেডিয়েন্টৰ বিষয়ে ডিটেইলকৈ কম আৰু কেইটামান ইম্পৰ্টেন্ট প্ৰিকশনৰ বিষয়ে আপোনাৰ লগত শ্বেয়াৰ কৰিম যাতে আপুনি এই ফেচ পেকৰ পৰা পুৰা ফায়দা ল'ব পাৰে আহক আজি এই ইন্টাৰেষ্টিং ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এই ফেচ পেক আজি যেটো শ্বেয়াৰ কৰিব গৈ আছো সকলো এজৰ মানুহে কৰিব পাৰে লেডিজ জেন্টস সৰু ল'ৰা ছোৱালী মানে 10 বছৰ ওপৰৰ ল'ৰা ছোৱালীও এই পেকটো ব্যৱহাৰ কৰিব পাৰে আমাক ইয়াত 4টা বেসিক ইনগ্ৰেডিয়েন্ট লাগিব প্ৰথম ইনগ্ৰেডিয়েন্টটো লাগিব আমাক আলুটোৱে আমাক স্কিনত ব্ৰাইটনিং দিব পিগমেন্টেশন ৰিডিউস কৰিব আলুত নেচাৰেল ব্লিচিং প্ৰপাৰ্টিজ থাকে সেইটোৱে ডাৰ্ক স্পট কম কৰাত হেল্প কৰিব 2 নম্বৰ ইনগ্ৰেডিয়েন্টটো লাগিব আমাক বেসন এটোৱে নেচাৰেল এক্সফোলিয়েট হিচাপে কাম কৰিব আমাৰ ডেড সেলবোৰ ৰিমুভ কৰিব স্কিন টেক্সচাৰ ইমপ্ৰুভ কৰিব স্কিন টেক্সচাৰ স্মুথ বনাব যদি আপোনাৰ স্কিন বহুত বেছি অইলি হি অইল কন্ট্ৰল কৰিব থাৰ্ড ইনগ্ৰেডিয়েন্ট লাগিব আমাক মৌ ই নেচাৰেল হিউমেক্টেন্ট ই স্কিন মইশ্চাৰ ৰিটেইন কৰিব আৰু আপোনাৰ স্কিনত নেচাৰেল গ্লো দিব ফৰ্থ নম্বৰ ইনগ্ৰেডিয়েন্ট লাগিব আমাক দৈত লেক্টিক এসিড আছে ই আমাৰ স্কিনক মাইল্ড এক্সফোলিয়েট প্ৰভাইড কৰে আৰু স্কিন জেন্টলি ক্লিন কৰে ফিফথ নম্বৰ আমাক ইনগ্ৰেডিয়েন্ট লাগিব হালধি টাৰ্মাৰিক ইয়াত এন্টিবেক্টেৰিয়েল আৰু এন্টি ইনফ্লেমেটৰী প্ৰপাৰ্টিজ আছে ই আমাৰ স্কিনৰ পিম্পল আৰু ৰেডনেছ কন্ট্ৰল কৰে গোল্ডেন গ্লো প্ৰভাইড কৰে আমাৰ স্কিনত এয়াই হে মেজিকেল ইনগ্ৰেডিয়েন্ট যিখিনি আজি আমি ইউজ কৰিম এটা মিডিয়াম সাইজৰ আলু গ্ৰেট কৰি তাৰ জুসটো উলিয়াই ল'ব তাত এড কৰিব 2 টিস্পুন বেসন 1 টিস্পুন মৌ 1 টিস্পুন দৈ আৰু 1 বা 2 পিঞ্চ হালধি গুটেখিনি একেলগে ভালকৈ মিক্স কৰিব মুখখন ভালকৈ ক্লিন কৰি লৈ এখিনি এপ্লাই কৰিব গুটে মুখত ডিঙিত আৰু পাইলে হাতটো ভালকৈ লগাই থৈ দিব এটো আপোনাক স্কিনত ব্ৰাইট এণ্ড গ্লো প্ৰভাইড কৰিব শুকাই যাবলৈ দিব স্কিনটো শুকাই যোৱাৰ পিছত পানী স্প্ৰে কৰিব যদি স্প্ৰে বটল নাই কটনত অলপ পানী লৈ বা মুখত অলপমান পানী লাহেকৈ মাৰি পেলাই লাহে মাসাজ কৰি পেলাই স্কিনখন ভালকৈ ধুই পেলাব নৰমাল পানী দি ধুই দিলেই হ'ব এই প্ৰসেসটো কৰিব উইকলি 3 বাৰ এই পেকটোৱে আপোনাক ইনষ্টেন্ট গ্লো দিব আপোনাৰ স্কিন স্মুথ আৰু সফট কৰি তুলিব আপোনাৰ পোৰ্স বিলাক ক্লিন কৰিব আপোনাৰ স্কিন কমপ্লেক্সন ইমপ্ৰুভ হ'ব আৰু আপোনাৰ স্কিন ডিপলি ময়শ্চাৰাইজ কৰিব আৰু আপোনাৰ স্কিন হাইড্ৰেট কৰি ৰাখিব এই ফেচ পেক তেওঁলোকৰ কাৰণে আইডিয়েল যিসকলে আনইভেন স্কিন টোন ইমপ্ৰুভ কৰিব বিচাৰে স্কিনৰ ডাৰ্ক স্পট আৰু পিগমেন্টেশন কম কৰিব বিচাৰে ইয়াৰ ৰেগুলাৰ ইউজৰ পৰা আপোনাৰ স্কিনৰ ফাইন লাইন্স ৰিংকলছ এবোৰ কম হ'বলৈ ধৰিব আজি এআই আছিল আমাৰ সিম্পল আৰু নেচাৰেল ফেচ পেক যিটোৱে আপোনাক বেষ্ট ৰিজাল্ট দিব আৰু স্কিন আপোনাৰ সুন্দৰ কৰি তুলিব এটো এটা সিম্পল ফেচ পেক সাংঘাতিক ভাল ৰিজাল্ট পাব ইউজ কৰি চাওক স্কিনৰ ওপৰত আৰু এটা ইয়াৰ আগতে ভাল ভিডিঅ' দিয়া আছে মোৰ চেনেলত এটো যদি আপোনালোকে চোৱা নাই এটো চাই ল'ব এটো ভিডিঅ'টো খুব ভালকৈ ডিটেইলকৈ দিয়া আছে স্কিনৰ বিষয়ে কেনেকৈ ইউজ কৰিব কি ইউজ কৰিব ইউজ কৰিলেহে আপোনালোকে গম পাব কিমান ভাল ৰিজাল্ট আপোনালোকক দিছে এটো এটা ভিডিঅ' যেটো এতিয়া মই বনাই আছো এই দুটা ভিডিঅ' আপোনালোকে গৈ চাব ভালকৈ যোনটো পেক আপোনালোকৰ ইউজ ভাল লাগে যোনটো আপোনালোকৰ স্কিনৰ কাৰণে সুট হয় হেতু ইউজ কৰিব খুব ভাল পাব সাংঘাতিক ভাল ৰিজাল্ট পাব সো হেনেকে নিজৰ যত্ন লওক স্কিন আৰু হেলথ ঠিক ৰাখক স্কিনৰ কথা কোৱাৰ লগে লগে সদায় মোৰ হেলথৰ বিষয়ে আহিয়ে পৰে কাৰণ মই অলপ হেলথ কনসিয়াস মানুহ কাৰণ একচুয়ালি মই হেলথ কোচ হয় সো হেলথৰ কথা আহিয়ে পৰে সো আপোনালোকক আজিও কম স্কিনখন ঠিক কৰাৰ লগে লগে
তাৰ লগে লগে আপুনি আগতে আপোনালোকে সদায় হেল্থ ঠিক ৰাখিব লাগিব হেল্থটো ঠিক ৰাখিলে স্কিনৰ ওপৰত কিবা ইউজ কৰি আপোনালোকে ভাল আৰু বেছি ভাল প্ৰফিট পাব সো হেল্থ সদায় ঠিক ৰাখিব ভাল টোপনি ল'ব ভাল খোৱা বোৱা কৰিব হেলদি ডায়েট ল'ব মনটো ফ্ৰেছ ৰাখিব মেডিটেশ্যন যোগা বা এক্টিভিটি এক্সাৰসাইজ যিয়ে কৰে আপোনালোকে অলপ অলপ কৰিব দিনবোৰ যেতিয়া সুখেৰে পাৰ কৰে ভাল টোপনি লয় পানী খায় হেলদি ডায়েট লয় স্কিন আপোনাৰ এনেও সুন্দৰ হৈ থাকিব সো হেলদি হৈ থাকক সুখী হৈ থাকক মোৰ শুভেচ্ছা থাকিল